قول معروف ومغفرة خير من صدقة يتبعها أذى والله غني حليم যি দানৰ পিছত কষ্ট দিয়া হয় সেই দানতকৈ ভাল কথা কোৱা আৰু ক্ষমা কৰাই উত্তম আৰু আল্লাহ অভাৱমুক্ত পৰম সহনশীল يا أيها الذين آمنوا لا تبطلوا صدقاتكم بالمن والأذى كالذي ينفق ماله رئاء الناس ولا يؤمن بالله واليوم الآخر হে ইমানদাৰসকল দানৰ কথা প্ৰচাৰ কৰি আৰু কষ্ট প্ৰদান কৰি তোমালোকে নিজৰ দানক সেই ব্যক্তিৰ দ্বাৰা নিষ্পন্ন কৰিবা যিয়ে নিজৰ ধন সম্পদ লোকক দেখুৱাবলৈ ব্যয় কৰে লগতে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে فمثله كمثل صفوان عليه تراب فأصابه وابل فتركه صلدا لا يقدرون على شيء مما كسبوا ফলত তাৰ উপমা হৈছে এনেকুৱা এটা মসৃণ শিলৰ দৰে যাৰ ওপৰত অলপ মাটি আছে তাৰ পিছত ধাৰাসাৰ বৰষুণে সেইটোক পৰিষ্কাৰ কৰি দিয়ে ইহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই নিজৰ কামত খটাবলৈ সক্ষম নহয় والله لا يهدي القوم الكافرين আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক কেতিয়াও হিদায়াত নকৰে ومثل الذين ينفقون أموالهم ابتغاء مرضات الله وتثبيتا من أنفسهم كمثل جنة بربوة আনহাতে যিসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু নিজৰ আত্মা বলিষ্ঠ কৰাৰ বাবে ধন সম্পদ ব্যয় কৰে كمثل جنة بربوة أصابها وابل فآتت أكلها ضعفين فإن لم يصبها وابل فطل তেওঁলোকৰ উপমা হৈছে কোনো উপভূমিত অৱস্থিত এখন উদ্যানৰ দৰে য'ত ধাৰাসাৰ বৰষুণ হয় ফলত তাত দ্বিগুণ ফলমূল উৎপাদন হয় আৰু ধাৰাসাৰ বৰষুণ নহলেও অলপ বৰষুণে তাৰ বাবে যথেষ্ট হয় والله بما تعملون بصير তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ যথাৰ্থ প্ৰত্যক্ষকাৰী أيود أحدكم أن تكون له جنة من نخيل وأعناب تجري من تحتها الأنهار له فيها من كل الثمرات وأصابه الكبر তোমালোকৰ কোনোবাই বিচৰা নে যে তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এখন উদ্যান হওক যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকক وأصابه الكبر وله ذرية ضعفاء فأصابها إعصار فيه نار فاحترقت তেনে অৱস্থাতে তাক বাৰ্ধক্যই পাব আৰু ইপিনে তাৰ কিছুমান দুৰ্বল সন্তান সন্ততিও থাকিব এনেকুৱা পৰিস্থিতিত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘূৰ্ণীবতাহ আহি উদ্যানখন দাহ কৰি যাব এইটো তোমালোকৰ কোনোবাই বিচৰা নে كذلك يبين الله لكم الآيات لعلكم تتفكرون এইদৰে আল্লাহে তেওঁৰ নিদৰ্শনখিনি তোমালোকৰ বাবে সুস্পষ্টভাৱে ব্যক্ত কৰে যাতে তোমালোকে চিন্তা ভাৱনা কৰা আৰু গৱেষণা কৰা يا أيها الذين آمنوا أنفقوا من طيبات ما كسبتم ومما أخرجنا لكم من الأرض হে ইমানদাৰসকল তোমালোকে যি উপাৰ্জন কৰা আৰু আমি মাটিৰ পৰা তোমালোকৰ বাবে যি উৎপাদন কৰোঁ তাৰ পৰা যিটো উৎকৃষ্ট সম্পদ সেইটো দান কৰা ولا تيمموا الخبيث منه تنفقون ولستم بآخذيه إلا أن تغمضوا فيه আৰু নিম্নমানৰ বস্তু দান কৰাৰ সংকল্প নকৰিবা অথচ তোমালোকে নিজেই এনেকুৱা বস্তু চকুবন্ধ নকৰালৈকে গ্ৰহণ নকৰা واعلموا أن الله غني حميد জানি থোৱা নিশ্চয় আল্লাহ অভাৱমুক্ত প্ৰশংসিত الشيطان يعدكم الفقر ويأمركم بالفحشاء শয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে অৰ্থাৎ ভয় দেখুৱায় আৰু অশ্লীলতাৰ নিৰ্দেশ দিয়ে
আনহাতে والله يعدكم مغفرة منه وفضلا والله واسع عليم আল্লাহে তোমালোকক তেওঁৰ ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে আৰু আল্লাহ সৰ্বব্যাপী প্ৰাচুৰ্যময় সৰ্বজ্ঞ يؤتي الحكمة من يشاء ومن يؤت الحكمة فقد أوتي خيرا كثيرا তেওঁ যাক ইচ্ছা কৰে হিকমত প্ৰদান কৰে আৰু যাক হিকমত প্ৰদান কৰা হয় তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয় وما يذكر إلا أولو الألباب আৰু বিবেক সম্পন্ন ব্যক্তিসকলে কেৱল উপদেশ গ্ৰহণ কৰে وما أنفقتم من نفقة أو نذرتم من نذر فإن الله يعلمه وما للظالمين من أنصار আৰু যদি তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্যত কৰা নিশ্চয় সেয়া আল্লাহে জানে আৰু জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই إن تبدوا الصدقات فنعما هي وإن تخفوها وتؤتوها الفقراء فهو خير لكم তোমালোকে যদি প্ৰকাশ্যভাৱে সাদাকা কৰা তেন্তে এয়া ভাল কথা আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্তক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু উত্তম ويكفر عنكم من سيئاتكم والله بما تعملون خبير আৰু ইয়াৰ ফলত তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণ পাপ মোচন কৰিব প্ৰকৃততে তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত